দুৰ্নীতিৰ বিৰুদ্ধে মুখ খুলিলে বিপদত পৰিব পাৰে আপুনিও। সাবগড় গাঁও পঞ্চায়তৰ শৌচালয় নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে এজাহাৰ দাখিল পঞ্চায়ত সভানেত্ৰীৰ। ৩ লাখ টকীয়া শৌচালয় নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ। সাবগড় গাঁও পঞ্চায়ত শৌচালয়ৰ দুৰ্নীতিৰ অনিয়মৰ বাতৰি প্ৰকাশৰ পিছতে গা লৰিছে কৰ্তৃপক্ষৰ। কিন্তু এতিয়াও নিজৰ খিয়ালখুচি মতে শৌচালয় নিৰ্মাণ কৰি পকেট গৰম কৰাৰ চেষ্টা অব্যাহত। ধুবুৰী জিলা পৰিষদৰ বিষয়াক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে অবৈধভাৱে নিৰ্মাণৰ কাম। ৩ লাখ টকীয়া শৌচালয় নিৰ্মাণৰ কামত দুৰ্নীতিৰ বিৰুদ্ধে মুখ খুলিলেই বিপদত পৰিব পাৰে আপুনিও। বাতৰিৰ জৰিয়তে সচেতন ৰাইজৰ চকু খুলি দিয়াৰ পিছতেই গৌৰীপুৰৰ আৰক্ষী থানাত ৰুজু কৰিলে গোচৰ পঞ্চায়ত সভানেত্ৰীয়ে। অবৈধভাৱে সাবগড় গাঁও পঞ্চায়তত ৩ লাখ টকীয়া শৌচালয় নিৰ্মাণ কৰি পকেট গৰম কৰাৰ চেষ্টা কৰা পঞ্চায়ত সভানেত্ৰী মঞ্জুমা বিবি আৰু পঞ্চায়ত সচিব গৌৰৱ ৰয়ৰ নেতৃত্বত চলা নিৰ্মাণ কামৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বিপদত পৰিল কেইজনমান গাঁৱৰ লোক। একেখন গাঁৱৰে কেইজনমান লোকৰ বিৰুদ্ধে ভুৱা এজাহাৰ দাখিল গৌৰীপুৰ আৰক্ষী থানাত। পঞ্চায়ত সভানেত্ৰীয়ে দ্বিতীয় কিস্তিৰ ধনৰ বাবেও দংগল ব্যৱহাৰৰ অভিযোগ। আজি সাবগড় দ্বিতীয় খণ্ড LP স্কুলত থকা শৌচালয়টো ভাঙি পুনৰ নিৰ্মাণৰ চেষ্টা। ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয় বিষয়াক ভুৱা পথে পৰিচালনা কৰি দুৰ্নীতি পাৰ নিজেই ধোৱা তুলসীৰ পাত হ'ব বিচৰা সভানেত্ৰী আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে তদন্ত কেতিয়া হ'ব? দুখৰ বিষয়ে কি ক'ম, আজি 55 বছৰ বয়স হ'ল মোৰ। ইজাহাৰ মোৰ নামত নাই, কিন্তু আজি এনেকুৱা এটা ঘটনা পৰিৱেশ হৈছে। আমাৰ পঞ্চায়তৰ সভানেত্ৰী মঞ্জুমা বিবিয়ে এটা বাতৰি প্ৰকাশ কৰিছে যে যোৱা 23 তাৰিখত আমি পঞ্চায়তত যাই তাৰ লগত বেয়া ব্যৱহাৰ কৰিছোঁ বুলি এটা কথা প্ৰকাশ কৰিছে। বিশেষকৈ মইতো আজি 12-13 বছৰে পঞ্চায়তৰ বাউণ্ডাৰীৰ ভিতৰত সোমোৱা বুলি কোনো নজিৰ নাই। আৰু তেখেতে যে কৈছে যে মোৰ লগত মাজে মাজে এনেকুৱা ৰাস্তাত কিবা কথা কয়, পঞ্চায়ত ইলেকশ্যনৰ আগত তাৰ লগত হয়তো বা মোৰ কোনোদিন এটা ফেমিলি ৰিলেশ্যন আছে, সেইকাৰণে কথা হৈছিল। আজিলৈ কোনো কথা হোৱা নাই পঞ্চায়ত ইলেকশ্যনৰ পিছত। দুখৰ বিষয় আৰু এটা যে পৰিৱেশটো এনেকুৱা নষ্ট কৰিছে যে কোনো মানুহ যদি কোনো তাৰ দুৰ্নীতিৰ ব্যৱহাৰত কোনো কিবা কথা ক'ব বিচাৰে, তাক কেনেকৈ তাৰ মুখখন বন্ধ কৰিব লাগে তাৰ এগেইনষ্টত সি বিভিন্ন কথা কৈ ফুৰে। আৰু সিদিনা যিটো ঘটনা ঘটিছে যে আমি তাৰ পইচাৰ কাৰণে ডিমাণ্ড দিছোঁ, পইচাৰ কাৰণে ডিমাণ্ড দিয়া কথাটো একদম তথ্যবিহীন আৰু ভিত্তিবিহীন এইটো কথা। কাৰণ সি পইচা লেনদেন কৰিছে জাহিজুৰ আব্বাছৰ লগত। আমি সবেই জানো জাহিজুৰ আব্বাছে যে তাৰ পইচাৰ এটা আইনী প্ৰক্ৰিয়া দিছে আৰু সেইকাৰণে একটা তদন্ত সি পইচা বিচাৰিছে, তাৰ কাৰণে এটা চেক বাউন্স হৈছে, লিগেল নোটিছ কৰিছে। এইবিলাক বিভিন্ন কামৰ যিটো দুৰ্নীতি কৰি আছে এইবিলাক ঢাকিবৰ কাৰণে, আৰু যিবিলাক মানুহ আজি ধৰক চৰকাৰী পইচা যাতে নষ্ট নহয় তাৰ কাৰণে ক'ব বিচাৰিছে যে এইটো ভালকৈ হ'ব লাগে, সেই মুখবিলাক বন্ধ কৰাৰ কাৰণে আমালোকৰ এগেইনষ্টত এটা ইজাহাৰ দাখিল কৰিছে আৰু বিভিন্ন চেনেলৰ মাধ্যমত বাতৰি প্ৰকাশ কৰিছে। ধুবুৰীৰ পৰা সঞ্জীৱ ৰায় ৰিপৰ্ট, এনি ভাৰত 24।